নমস্কাৰ বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও লাহৰীঘাট জাগীৰোড সম্মণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসম্মণ্ডল জলসিঞ্চনৰ অধীনৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত থকা মৰিগাঁও বৰঙাবাৰীত দ্বিতীয় পৰ্যায়ত পোৱা এটা বৈদ্যুতিক চালিত টিউবৱেল পইণ্টত এয়া মোৰ লগত আছে এই আঁচনিটোৰ হিতাধিকাৰী আৰু আপোনাৰ নামটো ক'ব। মোৰ নাম শিৱৰাম কাকতি। হয়, আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে? মই কৰিছোঁ আপোনাৰ এবিঘা, হয়, আনে কৰিছে আপোনাৰ 15 বিঘা। হয় হয়, এই সৰিয়হ উঠিল আপোনাৰ, ধান লগালে। হয়, আপোনাৰ লগতে আপোনালোকেও খগেশ্বৰ বৰা খেতি কৰিছে, গোপাল মহন্ত। কি কি খেতি কৰিছে আপোনালোকে? ধান খেতি কৰিছে ন, মানে এতিয়া বড়ো ছিজন বড়ো খেতি কৰিছে। এই বছৰত কি কি খেতি কৰে আপোনালোকে? সৰিয়হ কৰোঁ, হয়, আকৌ বিলাহী চিলাহী এনেকৈ কৰোঁ, আৰু মগু মাহো কৰোঁ। হয় হয়, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। শাক পাচলি খেতি কৰে, বিলাহী চিলাহী এনেকৈ। ঠিক আছে, ধন্যবাদ। আপোনালোকে এই আঁচনিটোৰ জৰিয়তে কিদৰে উপকৃত হৈছে আৰু লাভৱান কেনেকৈ হৈছে আপোনালোকে? আমি বহুত উপকৃত হৈছোঁ, হয়, কাৰণ 22-25 মোন পৰে ধানটো। সময়ত আপোনালোকে পানীটো পাইছে নে? পাইছোঁ, পানী পাই আছোঁ। পানী সময়ত পাইছে? পাই আছোঁ। খেতি ভালদৰে কৰিব পাৰিছে? পাৰিছোঁ। শস্য উৎপাদন কেনেকুৱা হৈছে আপোনালোকৰ? শস্য উৎপাদনো ভাল হৈছে, 22-25 মোন পৰে, ভাল হৈছে। আপোনালোক লাভৱান হৈছে? লাভৱান হৈছোঁ। শস্য যে উৎপাদন হয়, এই বজাৰ বেচা বিক্ৰী কৰে নে নকৰে? কৰে। ইয়াৰ পৰাও লৈ যায়, বুজিছে, টকা উপাৰ্জন কৰিব পাৰিছে? পাৰিছে, হয় হয়। আৰু ঘৰখন আপোনালোকে চলাব পাৰিছে? চলাব পাৰিছোঁ। ঠিক আছে, ধন্যবাদ।